নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত অহা 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব 8,000 টকা। কিন্তু এই 8,000 টকা কোনসকল মহিলাই লাভ কৰিব, লগতে কোনে কোনে বঞ্চিত হৈ থাকিব, লগতে যিসকল মহিলা আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। লগতে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5 লাখ টকাৰ সুবিধা আৰু PM কিষাণ যোজনাৰ 22 নম্বৰ কৃষি ধন লাভ কৰিব হ'লে কৃষকসকলে হাতটাকৈ বিশেষ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 8,000 টকাক লৈ বৃহৎ ঘোষণা কৰিলে। লগতে আত্মসহায়ক গোটৰ পৰা ৰেচন কাৰ্ড লৈ 11টাকৈ বৃহৎ মন্তব্য কৰিলে। আপডেটটো চাই লওক। চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাক দিব 8,000 টকা অৰুণোদয় আঁচনিৰ জৰিয়তে। সাজু কৰিছে তালিকা। ফেব্ৰুৱাৰী মাহতে কোনসকল মহিলাই লাভ কৰিব এই 8,000 টকা, আগলৈ চাওক। ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে লাখ লাখ মহিলালৈ অৰুণোদয় আঁচনিৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰাশি প্ৰদান কৰিব। 8,000 কোটি টকা ৰাজ্যৰ মহিলাসকলক চৰকাৰে দিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেব্ৰুৱাৰী মাহতে চৰকাৰে প্ৰদান কৰিব এই বিশেষ ধনৰাশি, অৰ্থাৎ 8,000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা আৰম্ভ কৰিব অৰুণোদয় আঁচনি 3.0 ৰ ধন বিতৰণ। সাজু কৰিছে ইতিমধ্যে তালিকা। যিসকল মহিলাৰ নামসমূহ থাকিব তেওঁলোকে লাভ কৰিব 8,000 টকা। ফেব্ৰুৱাৰী মাহতে কোন কোন মহিলাই পাব এই বিশেষ ধনৰাশি, কাৰণ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে। এবাৰ কোনো এগৰাকী মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ জৰিয়তে 1,250 টকা, তাৰ পৰিৱৰ্তে লাভ কৰিব 8,000 টকা। অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 8,000 টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলালৈ ভাল খবৰ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। উদ্যমিতা আঁচনিৰ ধন বিতৰণক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত লাভ কৰিব উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকা। 20 ফেব্ৰুৱাৰীত প্ৰতিগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিব 8,000 টকা। নতুন পুৰণি তালিকাভুক্ত সকলো মহিলাই পাব এই বিশেষ 8,000 টকা ধনৰাশি। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব বিশেষ কেইটামান কাম। লগতে নতুন সকলৰ বাবেও আছে এটা নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰেই আপডেট কৰক KIC, অন্যথা 8,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। KIC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে 8,000 টকা। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব, তেতিয়াহে লাভ কৰিব টকা। অৰুণোদয় আঁচনিৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত টকা জমা নহয় তেন্তে ব্লক অফিচত গৈ আপোনালোকে এতিয়াৰে পৰা দিব পাৰিব অভিযোগ। ৰাজ্যত 32 লাখ মহিলাই পাব 10,000 টকা আত্মসহায়ক গোটৰ জৰিয়তে। ইতিমধ্যে 14 লাখ মহিলাই লাভ কৰিলে আত্মসহায়ক গোটৰ 10,000 টকা। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। ছোৱালীক পঢ়ুৱাৰ খৰচ, ল'ৰাক পঢ়ুৱাৰ খৰচ, দুখীয়াৰ চিকিৎসা, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন। লগতে মুখ্যমন্ত্ৰীয়ে 11টাকৈ ডাঙৰ মন্তব্য কৰিলে। বিনা পইচাত দিয়া হ'ব চাউলৰ লগতে দাইল, চেনি, নিমখ আৰু মিঠাতেল। দুখীয়াৰ চিকিৎসাৰ বাবে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা এইখন চৰকাৰে ইতিমধ্যে দি আছে। লগতে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চনৰ পৰা আৰম্ভ কৰি জনতাৰ বহু কাম ইতিমধ্যে এই চৰকাৰখনে কৰি আছে। বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিলে। গতিকে যদি আপুনি অৰুণোদয় আঁচনিৰ ধন 8,000 টকা লাভ কৰিম বুলি ভাবিছে অহা 20 ফেব্ৰুৱাৰী তাৰিখে, তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে বেংকৰ KIC আপডেট কৰিব লাগিব। যিসকল মহিলাই KIC আপডেট কৰা নাই এতিয়ালৈকে বা কৰিম বুলি ভাবিছে তেনেহ'লে 20 ফেব্ৰুৱাৰী তাৰিখৰ আগতে কৰি লওক। কাৰণ 20 ফেব্ৰুৱাৰী তাৰিখৰ আগত যদি KIC আপডেট নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে 8,000 টকাৰ পৰা বঞ্চিত হৈ থাকিব। আৰু যিসকল মহিলাৰ KIC আপডেট থাকিব তেওঁলোকে কিন্তু 8,000 টকা লাভ কৰিব। লগতে ইতিমধ্যে চৰকাৰে নতুন এখন লিষ্ট প্ৰকাশ কৰিছে। যিসকল মহিলাসকলৰ নাম আছে তেওঁলোকে কিন্তু লাভ কৰিব 8,000 টকা। লগতে আপোনালোকে যোনটো বেংক একাউণ্ট দিছিলে সেই বেংকলৈ গৈ আপোনালোকে কিন্তু এবাৰ চেক কৰি ল'ব বেংক একাউণ্টটো ঠিক হৈ আছে নে নাই, অৰ্থাৎ এক্টিভ হৈ আছে নে নাই। যদি এক্টিভ হৈ আছে তেনেহ'লে নিশ্চয় আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 ৰ জৰিয়তে 8,000 টকা। আৰু ফেব্ৰুৱাৰী মাহত 1,250 টকা নিদিয়ে, দিব 8,000 টকা। আৰু এই টকা লাভ কৰিব ৰাজ্যৰ যিসকল যোগ্য মহিলা হ'ব। লগতে আত্মসহায়ক গোটৰ 10 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব 10,000 টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ
নিয়োজনক লৈ এটা নতুন আপডেট আহিছে। আপডেটটো এবাৰ চাই লওক। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব ধন। মাত্ৰ 7টা কাম কৰক এতিয়াই, নকৰিলে হ'ব বঞ্চিত। অৰ্থাৎ 22 নম্বৰ কিস্তি ধনৰ পৰা বঞ্চিত হৈ থাকিব লাগিব যদি এই কামকেইটা নকৰে। PM কিষাণ যোজনাৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি কৰিব 22 নম্বৰ কিস্তি ধন। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল অৱশেষত এটা ডাঙৰ খবৰ। PM কিষাণ যোজনাৰ ধন লাভৰ বাবে কৰক এই বিশেষ কেইটামান কাম। এই কাম নকৰিলে কিন্তু নাপাব 22 নম্বৰ কিস্তি ধন। শীঘ্ৰেই মুকলি কৰা হ'ব 22 নম্বৰ কিস্তি ধন বুলি ঘোষণা কৰিছে। লগতে ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000 টকা আৰু কিছুমান কৃষকৰ একাউণ্টত সোমাব 4,000 টকা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261। ধন লাভৰ বাবে কৰক এই বিশেষ 3টা কাম। অৰ্থাৎ কি কাম কেনেদৰে কৰিব আগলৈ চাওক। 1 নম্বৰত আছে শীঘ্ৰেই কৰি লওক EKYC আপডেট। যদি EKYC আপডেট কৰা নাই তেনেহ'লে কৰি লওক। 2 নম্বৰত বনাই লওক ফাৰ্মাৰ ID, যিহেতু এইটো বাধ্যতামূলক কৰিছে এতিয়াৰ পৰা চৰকাৰে। 3 নম্বৰত আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। যদি আধাৰৰ লগত মোবাইল নম্বৰ এক্টিভ নাই তেনেহ'লে কৰি লওক। কেনেকৈ কৰিব এইসমূহ কাম নিজৰ মোবাইলতে বা নিজৰ ঘৰত বহিয়ে। 1 নম্বৰতে প্ৰথমতে PM কিষাণ যোজনা অফিচিয়েল ৱেবছাইটলৈ আপোনালোকে যাব। ৱেবছাইটত গৈ লগ ইন কৰিব লাগিব। প্ৰথম পেজ যোনটো আছে আপোনালোকে তাৰ ওপৰত ক্লিক কৰিব। তাতে আপুনি দেখা পাব EKYC অপশ্যন আৰু তাতে চিম্পলি এবাৰ ক্লিক কৰি ল'ব। 4 নম্বৰত আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চ বটনত ক্লিক কৰিব। 5 নম্বৰত আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক, অৰ্থাৎ যোনটো নম্বৰ দিছিলে PM কিষাণ যোজনা খোলোতে। 6 নম্বৰত তাৰ পিছতে গেট OTP এবাৰ ক্লিক কৰিব। আৰু 6 নম্বৰত আছে আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক। লগতে 7 নম্বৰত তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ EKYC প্ৰক্ৰিয়া। যেতিয়া আপোনালোকে EKYC সমূহ কমপ্লিট হ'ব বা EKYCটো ছাকচেছ বুলি দেখাব তেনেহ'লে গম পাব যে আপুনি 22 নম্বৰ কিস্তি ধন পাবলৈ ইতিমধ্যে সাজু হৈ গৈছে বা আপুনি এজন যোগ্য ব্যক্তি হৈ গৈছে। গতিকে যদি আপুনি PM কিষাণ যোজনাৰ অধীনত পূৰ্বৰ পৰাই অৰ্থাৎ 21 নম্বৰ কিস্তি ধনলৈকে পাই আহিছিলে, কিবা কাৰণত যদি আপোনালোকে 22 নম্বৰ কিস্তি ধন পাম নে নাই, কিবা আপোনালোকে ষ্টেটাছ খেলি মেলি হৈ আছে নেকি, যদি তেনেকুৱা কিবা জানিব বিচাৰিছে তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰ বা কম্পিউটাৰ দোকানলৈ গৈ আপোনালোকৰ যোনটো ফাৰ্মাৰ ID আছে সেই IDখন দিব। তেওঁলোকে কিন্তু OTPৰ সহায়ত আপোনালোকৰ গোটেই ষ্টেটাছটো চাব পাৰিব যে বেনিফিচিয়াৰী ষ্টেটাছত আপোনালোকৰ কিবা ভুল হৈ আছে নেকি। যদি কিবা ভুল হৈ আছে তেনেহ'লে 22 নম্বৰ কিস্তি ধন পোৱাৰ আগতে সেই ভুলখিনি শুধৰণি কৰক, তেনেহ'লে কিন্তু লাভ কৰিব 22 নম্বৰ কিস্তি ধন। লগতে ইতিমধ্যে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ নামসমূহ চৰকাৰে কৰ্তন কৰিছে। যিহেতু একেটা পৰিয়ালত 3জনৰ পৰা 4জন সদস্যলৈকে এটা পৰিয়ালতে PM কিষাণ যোজনাৰ ধন পূৰ্বৰ পৰা পাই আহিছিলে, কিন্তু এতিয়াৰ টাইমত নহ'ব, কাৰণ চৰকাৰে নতুনকৈ এখন ফাৰ্মাৰ ID বনাবলৈ আহ্বান জনাইছে আৰু সেই ফাৰ্মাৰ IDখনতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি থাকিব। গতিকে আপোনালোকে যদি ফাৰ্মাৰ IDটো বনোৱা নাই অতি শীঘ্ৰেই বনাই লওক। লগতে 22 নম্বৰ কিস্তি ধন দিব। 4,000 টকা কোনে কোনে লাভ কৰিব, লগতে 2,000 টকা কোনে কোনে লাভ কৰিব। 4,000 টকা সেইসকল ব্যক্তিয়ে লাভ কৰিব যিসকলে 21 নম্বৰ কিস্তি ধন পোৱা নাছিলে, আৰু যিসকল অকল 22 নম্বৰ কিস্তি ধন লাভ কৰিব তেওঁলোকে কিন্তু লাভ কৰিব মাত্ৰ 2,000 টকা। আৰু এই টকা কিন্তু পূৰ্বৰ পৰাই বছৰি 6,000 টকা 3টা ইনষ্টলমেণ্ট যোগেদি দি আছে। গতিকে EKYC কৰক, বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখক, মোবাইল নম্বৰকেইটা আপডেট দিয়ক, আধাৰ কাৰ্ড আপডেট দিয়ক আৰু এইখিনি কাম কৰি লওক। কৰাৰ পিছতে কিন্তু আপোনালোকে আহিবলগীয়া PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধনৰ বাবে আপুনি এগৰাকী যোগ্য ব্যক্তি হৈ উঠিব আৰু যোগ্য হিতাধিকাৰী হ'ব। লগে লগে কিন্তু আপোনালোকে যেতিয়াই এই টকাটো চৰকাৰে প্ৰেৰণ কৰে আপোনালোকৰ বেংক একাউণ্টত DBT যোগে প্ৰেৰণ কৰিব চৰকাৰে। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে PM কিষাণ যোজনাক লৈ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেট কেইটা চাই সকলোৱে সুবিধাখিনি ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।